Good morning সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। এয়া দেখিছেনে ইমান ধুনীয়াকৈ প্লাম লাগি আছে। বোলো ভিডিঅ' এটা ধুনীয়াকৈ কৰি ৰাখো। প্লাম খাই কোনে কোনে ভাল পায় বাৰু? মই বেছি ইমান ভাল নাপাওঁ দেই, কিন্তু মানে ধুনীয়াকৈ কাটিলে মানে জলকীয়া নিমখ চিমখ দি দিলে খাই ভাল পাওঁ বাৰু, কিন্তু লগৰ হ'ব লাগে আৰু এয়া ফুল ইমান ধুনীয়াকৈ ফুলিছে ন, তাকে বোলো ভিডিঅ' এটা কৰি ৰাখোঁ। আৰু মৰ্ণিং দৃশ্যটো ৰাতিপুৱা বহুত ভাল লাগে ইয়াত। আৰু এয়া কেইটামান ছিঙি আনি পিনে এতিয়া ধুনীয়াকৈ কাটিব লৈছোঁ, নিমখ জলকীয়া লগাই পিনে। এতিয়া আৰু 11টাই বাজিব হ'ল। তাৰপিছত এইখিনি ধুনীয়াকৈ আমি খাওঁ। মোৰ বান্ধৱী এজনীও আহিছিলে, তো তাই তেনেকৈ কাটিলে আৰু মোৰ পিছে বৰকৈ খোৱা নহয় এইবিলাক বস্তু। আৰু কল ইমান বেয়া হৈ যায় আজিকালি আনিলে, মানে এইখিনি লোকেলেই আছিলে। চাওকচোন পটককৈ বেয়া হৈ গ'ল কলখিনি, মানে কি ক'ম আৰু, মানে মাজত ক'লা পয়। তাৰপৰা এয়া ৱাটাৰমেলন জুচ মই বনাই থৈ গৈছিলোঁ গা ধোৱাৰ আগত, ফ্ৰিজত থৈ দিছিলোঁ ঠাণ্ডা হ'বৰ কাৰণে। বহুত গৰম পৰিছে আজি, পূৰা ৰ'দ দিছে। আৰু এয়া এতিয়া ব্ৰেকফাষ্টৰ কাৰণে মই বনাম বানানা পেনকেক, তাৰপিছত আৰু বানানা স্মুদি। এয়া স্মুদিটো ধুনীয়াকৈ বনাই ল'লোঁ। চিম্পলকৈ বনাইছোঁ, বহুত হেল্ডি হয়। ৰেচিপি বহুতবাৰ শ্বেয়াৰ কৰিছোঁ আৰু শ্বেয়াৰ নকৰোঁ আৰু। সেয়া কল গাখীৰ ড্ৰাই ফ্ৰুটছ তেনেকৈ দিছোঁ আৰু। তাৰপিছত খাই বৈ এতিয়া ভাত নাখাওঁ। এইখিনি ব্ৰেকফাষ্ট কৰাৰ পিছত এতিয়া আমি ওলাই আহিছোঁ এফালে। এতিয়া ইভিনিঙে হ'ব হ'ল আৰু আজি লাঞ্চ কৰাই হোৱা নাই। মোৰ লগৰজনীৰ লগত ওলাই আহিছিলোঁ। এয়া দেখিছেনে, এইডোখৰতে মানে বজাৰ বহে এনেই আৰু সৰুকৈ। তো তেওঁলোকে ইমান মানে কষ্টৰে এবাৰ মানে বহুত বেয়া লাগে মানে বহি আছে ইয়াতে, মানে চব্জি বিকে। সেইটো কাৰণে আৰু ইয়াত জিপে নহয়, সেইটো কাৰণে ভাবিলোঁ কিবা এটা লৈ যাওঁ, তেওঁলোকো মানে সুবিধা হ'ব। সেইটো কাৰণে তেওঁলোককো মানে কিবা এটা যাতে মই দিব পাৰোঁ, তেনেকৈ কি বস্তু লৈ পিনে। তো তেনেকৈ মানে তেওঁলোকৰ পৰা চব্জি আনিলোঁ, আনি পিনে এই এতিয়া কেঁচা চানা খালোঁ। আৰু এতিয়া এই দাদাজনক চিনি পাওঁ, তেখেতক কৈছোঁ যে দাদা হাঁহটো কাটি থৈ দিব, মানে হাঁহ মাংস খাম আজি। আৰু মই তেওঁৰ পৰাই লওঁ, তেওঁ গম পায়েই মই হাঁহ খাওঁ বুলি, তো তেওঁৰ পৰাই লওঁ আৰু প্ৰায়। তো তেওঁ ধুনীয়াকৈ কাটি থৈছে। এয়া মই এতিয়া আহিছোঁ মাংস নিবলৈ, তাৰপৰা এয়া ফল মূল নিবলৈ আহিছোঁ। আৰু ঘৰত ফ্ৰুটছো নাই, যিহেতু আজি মোৰ বান্ধৱী মোৰ লগত থাকিব। আৰু এয়া মৰ্ণিং ৱাটাৰমেলন জুচ এতিয়া বনাইছোঁ, খাব লৈছোঁ। কালি আৰু ভিডিঅ' কৰা নহ'ল আৰু শ্বৰ্টকৈ মানে ভিডিঅ' এটা কৰি থৈ দিলোঁ, এইটো নেক্সট ডে হয়। আৰু এয়া ৰাতিপুৱা জুচ খাবলৈ লৈছোঁ, খাই মেলি এতিয়া আকৌ ওলাই আহিলোঁ এফালে। আৰু এয়া এতিয়া অলপ বজাৰ কৰি ল'লোঁ, মানে এবাৰ মাছ ল'লোঁ। এয়া ইভিনিঙৰ ভিডিঅ' হয়। ৰাতিপুৱা জুচ খালোঁ, তাৰপিছত আৰু ভিডিঅ' কৰাই নহ'ল, এফালে ওলাই আহিছিলোঁ। তাৰপৰা এয়া কিবাকিবি চব্জি আৰু এয়া মাছ ল'লোঁ। চব্জিটো কালি আনিছিলোঁ, সেই তথাপিতো আজি কিবাকিবি পালোঁ আৰু লৈ আহিলোঁ। আৰু এয়া এইটো কি নল টেঙা নে কি বুলি কৈছিলে, মই নামটো শুনিছোঁ, আজিলৈকে খোৱা নাই, আজি ফাৰ্ষ্ট টাইম খাম। এইটো মাছৰ লগত খায়, কিন্তু মই মাছৰ লগতো বনাম আৰু মাংসৰ লগতো বনাম। এয়া মাছ লৈ আনিছোঁ, লোকেল মাছ। আৰু কচু খাইতো মই বহুত ভাল পাইছোঁ আজিকালি, মানে কচু পূৰা লাভাৰ, মানে ফেভৰেট হৈ গৈছে মোৰ। অল টাইম ফেভৰেট বুলি ক'লেও বেয়া নহয়। একচুৱেলি সৰুৰ পৰা কচু খোৱা নাখাওঁ মানে, আৰু এতিয়া আকৌ কচু খাব লৈছোঁ জানেনে। আগতে মাক খুব গালি পাওঁ কচু বনালে, এতিয়া আকৌ কচু নহ'লে থাকিবই নোৱাৰোঁ, ইমানেই ভাল পাওঁ কচু খাই। আৰু ডাক্তৰে মোক পূৰা কচু খাব কৈছে, যিহেতু মোৰ ব্লাডৰ পৰিমাণটো বহুত কম হৈ গৈছে। আৰু এয়া এতিয়া গাখীৰ গৰম কৰি লওঁ, এইফালে কফি খাবলৈ লৈছোঁ, ভাতো বনাই আছোঁ। কফি একাপ খাওঁ খাওঁ লাগিছে। নলটেঙাৰ লগত মাছ বনাইছোঁ। আৰু এয়া আমখিনি ধুনীয়াকৈ ধুই মেলি এতিয়া আজৰি কৰি লওঁ, ভালকৈ মানে ফ্ৰিজত ভৰাব লাগিব ধুই মেলি। একচুৱেলি ফ্ৰিজত ফ্ৰুটছ থ'ব নালাগে, কিন্তু মই থৈছোঁ আৰু এয়া এভোকাডো কি ফ্ৰুটছ, মানে এভোকাডো মোৰ মুখতে নুফুটিছে, এভোকাডো নে কি আছিলে এনেকুৱা কিবা এটা। মই মানে জীৱনত প্ৰথম খাওঁৱেই, মই এনেই দেখি আছোঁ। আৰু কিৱিটোতো মই খাওঁৱেই প্ৰায়, আৰু এই ফ্ৰুটছটো মানে মই তেনেকৈ মানে খোৱা হোৱা নাই আজিলৈকে, কোনো ইয়াৰ মানে নিজৰ টেষ্ট নাই খাবলৈ। সেইটো কাৰণে এইটো স্মুদি বনালে আৰু ব্ৰেড টোষ্ট বনালে খাই ভাল লাগে, তো সেইটোৱে কৰিম বুলি ভাবিছোঁ। আৰু এয়া ইভিনিঙত এতিয়া মই আপেল আৰু গ্ৰীণ টি খাব লৈছোঁ। আৰু এয়া চাহপাত দেখিছেনে, নামৰূপৰ পৰা দিছে দাদা এজনে, একদম লোকেল চাহপাত। আৰু নামৰূপৰ পৰা 3টা পেকেট দি পঠিয়াইছে, মানে ফেক্টৰীৰ পৰা, চাহৰ ফেক্টৰীৰ পৰা দি পঠিয়াইছে তেওঁলোকে। আৰু এই কঁঠাল গুটি, এয়া কঁঠাল, এইবোৰ চব নামৰূপৰ পৰা আনিছে। আৰু এয়া বামি শাক, কোনে কোনে ভাল পায় বাৰু। আৰু এয়া ভেদাইলতা। আৰু এইফালে ব্ৰাউন ব্ৰেড আনিছোঁ, যিহেতু
ব্ৰেড টোষ্ট খাম। আৰু এটা পাৰ্চেল আহিছিলে, এতিয়া আনবক্সিং কৰি ল'লোঁ। এয়া দেখিছেনে, এই ব্ৰেডখন কিন্তু বহুত কামত লগা। মই আগতে এখন আনিছিলোঁ, সেইখন ইমান কাম নিদিলে, ভাগি থাকিলে, আৰু এইখন এতিয়া আনিছোঁ। মই একচুৱেলি এই ব্ৰেডখন ৰেগেটখন একচুৱেলি মই গাড়ীতে লৈ যাওঁ দেই কেতিয়াবা গ'লে। মানে আমাৰ গাড়ীখনত ইমান মহ ওলায়, নাজানো ক'ৰ পৰা মহখিনি ওলায়। গিলাচখন খুলি দিলেও মহখিনি ওলাবলৈ মন নকৰে, মানে খাই ভাল পায় নেকি জানো, আমাক কি ক'ম আৰু। তাৰপিছত এতিয়া এইফালে এনেকৈ ষ্টেণ্ড কৰি থ'ব পাৰি, আৰু চাৰ্জৰ পইণ্টটো আপোনাৰ এইডোখৰতে ক'ৰবাত আছে। এইটো চাৰ্জ দিব পাৰি মোবাইল চাৰ্জাৰত। এয়া দেখিছেনে, এই চাৰ্জাৰ মানে আহিছে, আৰু বহুত কামত দিয়া বস্তু। মানে গুড নাইটটো লগাওঁ বাৰু, তথাপিতো গুড নাইট আৰু এইবিলাক কিবা কচুৱা এইবিলাক লগালে মোৰ মানে ভাল নালাগে। মোৰ মানে কিবা উশাহটো মানে বন্ধ হোৱা যেন লাগে, সেইকাৰণে মই ভাল নাপাওঁ। তথাপিতো মানে গুড নাইটটো মই লগাই থৈ দিওঁ ইভিনিঙত। আৰু মিঠা পান এখন খাই ল'লোঁ। তাৰপিছত এতিয়া খানাত লাগোগৈ আৰু। তাৰপিছত এতিয়া মাংস আৰু এই আজি নলটেঙা, এতিয়া আজি বনাম। কালি মাছৰ লগত বনালোঁ, আজি বোলো নলটেঙা আৰু মাংস খাই চাওঁ। তাৰপিছতে এয়া কচু লগতো বনাম অকণমান, কচু এইফালে গাহৰি, আকৌ নলটেঙা গাহৰি তেনেকৈ বনাম। আৰু মাছ বনাম, মাছৰ জোল। মানে এইটো এই কচুটো কি কয় নামটো নাজানো, কিন্তু মই খাই বৰ ভাল পাওঁ। এইটো কচু, কঁঠাল গুটি, দাইল আৰু খৰিচা দিব লাগে। আজি পিছে মই খৰিচা নিদিওঁ, ইয়াতে বিলাহী দিম আৰু নেমু টেঙা চেপি দিম। ইয়াতে মাছ দি দিম, দাইল এনেকৈ ধুনীয়াকৈ কুকাৰত চিটি মাৰি দিম। আৰু ইয়াত দেখিছেনে, হৈ গ'ল। আৰু এইখিনি এনেকৈয়ে খাবলৈ ভাল, তেল নামাৰিলেও হয়। কিন্তু মই যিহেতু মাছ দিম, ইয়াত তেল মাৰিম মানে, তো সেয়াই আৰু। পাঁচফোৰণ দিম আৰু পিঁয়াজ দিম তেনেকৈ, নহৰু আদা। আৰু কঁঠাল গুটিৰ চাটনি বনাম। তাৰ কাৰণে কঁঠাল গুটি, নহৰু, আদা, জলকীয়া, পিঁয়াজ তেনেকৈ লৈছোঁ। আৰু এয়া দেখিছেনে, হৈ গ'ল আৰু মোৰ মাছৰ জোল। এতিয়া আৰু ভাত খোৱাহে কথা আৰু। এয়া মোৰ ভাত হৈ গ'ল। এয়া কঁঠাল গুটি, তিল, তেনেকৈ তিল দি পিটিকা বনাইছিলোঁ। আৰু মাছৰ জোল, কচু, কঁঠাল গুটি দি পিনে বনাইছোঁ। আৰু গাহৰি মাংস, নলটেঙা, গাহৰি, কচু, নিমখ, জলকীয়া, নেমু, তাৰপিছত পদিনা চাটনি, আমৰ আচাৰ। আৰু কঁঠাল গুটি ৰেচিপিটো দেখুওৱা নহ'ল বাৰু, বেলেগ এদিনা দেখাম। এইখিনি মই তিল দি বনাইছিলোঁ, তিল, কঁঠাল গুটি, পিঁয়াজ, নহৰু, আদা, জলকীয়া তেনেকৈ, আৰু অকণমান মিঠাতেল দিছোঁ, বাকী আৰু একো দিয়া নাই। সঁচাকৈ কৈছোঁ, খাবলৈ বহুত ভাল, আপোনালোকে ট্ৰাই কৰিব দেই। আৰু ইয়াৰ ইভিনিঙত মই গ্ৰীণ টি খাব লৈছোঁ, যিহেতু মই দুপৰীয়া হেভিকৈ ভাত খালোঁ। আপোনালোকে দেখিছে আৰু পূৰা হেভি হৈ গ'ল। এতিয়া আৰু পেটত একো নাযায়, আৰু সেইকাৰণে গ্ৰীণ টিকে খালোঁ। আৰু এতিয়া ৰাতি বাজিছে 8টা। মই ব্ৰেড আৰু এই যে ফ্ৰুটছটো আনিছিলোঁ, এভকাডোটো, সেইটোকে বনাম এতিয়া। নহ'লে বেয়া হৈ যায় ন, ইমানকৈ মানে ফ্ৰুটছবিলাক আনি থৈ দিলে। আজি দিনত মাটি কঁঠাল কাটিছিলোঁ, কিন্তু খাবলৈ পাহৰি থাকিলোঁ, ফ্ৰিজতে সোমাই থাকিলে। আৰু এতিয়া ক'ত খাম, আৰু থাকিবই চাগে। মানে বস্তুবোৰ কি হয়, মই মানে পাহৰি থাকোঁ খাবলৈ। অনা হয়, ফ্ৰিজতে বেয়া হৈ যায়, আৰু কাটি থৈ দিম মানে ধুনীয়াকৈ, ঠাণ্ডা হ'লে খাবলৈ মন যায়, কিন্তু পাহৰি থাকোঁ, সেনেকুৱা হৈ যায়। ফ্ৰিজটো খুলি চোৱাই নহয়। এতিয়া ব্ৰেড টোষ্ট বনাম। এইখিনি ধুনীয়াকৈ মই এতিয়া টাৱাখনত গৰম কৰি লৈছোঁ। মই কোনো বাটাৰ, ঘি, কোকোনাট অইল, মিঠাতেল একো দিয়া নাই। আৰু ইয়াৰ ফ্ৰুটছটো যে মই মিক্সিত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। ইয়াত ক্ৰীম অকণমান দিছোঁ আৰু খেজুৰ দিছোঁ। এতিয়া এইখিনি মই ইয়াত ব্ৰেডৰ ওপৰত লগাই দিম। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ এতিয়া লাগি চব ফালৰ পৰা মানে লগাই দিছোঁ আৰু পেষ্টখিনি। ইয়াত আপোনালোকে নিজৰ ইচ্ছামতে যিকোনো কিবাকিবি দিব পাৰিব, মানে ডিমো দিব পাৰিব। মোৰ ইচ্ছা নাই, মই এনেকৈ খালোঁ। এয়া ফাইনেলি হৈ গ'ল। আমি সকলোৱে আজি এয়াই খাম, আজি ভাত নাখাওঁ আৰু, মানে বহুত হেভি হৈ গ'ল। ইয়াৰ লগতে অকণমান স্মুদি বনাই ল'লোঁ, বানানা, মিল্ক, ড্ৰাই ফ্ৰুটছ আৰু এভকাডো এনেকৈ অলপমান আছিলে। এফাল ব্ৰেড টোষ্ট বনালোঁ, আৰু এফাল মানে ইয়াত স্মুদি বনালোঁ। এই ফ্ৰুটছটো যে কোনো মানে টেষ্ট নাই খাবলৈ, কিন্তু বাট খাবলৈ মানে ভালেই বাৰু। আমেৰিকাত কিন্তু এইটো বহুত খায় ন, এই ফ্ৰুটছটো প্ৰায় মই দেখোৱেই মানে ইউটিউববিলাকত। আমাৰ আজিকালি ইয়াতো বাৰু ইণ্ডিয়াতো আছে, এইবিলাক বস্তু আহে আমেৰিকাৰ পৰা হওক, য'ৰ পৰা হওক। মানে এইটো ফ্ৰুটছ বাহিৰৰ দেশত মানে বহুত পপুলাৰ হয়, মানে তেওঁলোকে খায়েই। যিকোনো মানে ধৰণৰ ৰেচিপি বনাই তেওঁলোকে, দেখিছোঁ বাৰু মই মানে। সঁচাকৈ বহুত ভাল লাগে এই ফ্ৰুটছটো খাই। আৰু এটা মানে ড্ৰেগন ফ্ৰুটছ, সেইটো খাই ভাল লাগে। তো সেয়াই আছিলে, আজিলৈ আহিছোঁ বা।